স্বাগতম জনাইছো নিউজ আছামৰ অন্য এটা ভিডিঅ'লৈ। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান 2.0 প্ৰথম কিস্তিৰ টকা আজি বিতৰণী কাৰ্যসূচী ইতিমধ্যে শিডিউল কৰিছে। ইয়াতে আপোনালোকে যদি স্ক্ৰীনত চাই দেখিবলৈ পাইছে যুৱ সবলীকৰণেৰে আত্মনিৰ্ভৰ অসম নিৰ্মাণ। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান 2.0 প্ৰথম কিস্তিৰ ধনৰাশি বিতৰণৰ অনুষ্ঠান আছে আজি। আৰু আজি হৈছে 7 ফেব্ৰুৱাৰী আৰু 10:30 বজাত আপোনালোকে অনুষ্ঠানখন ইয়াতে দেখিবলৈ পাইছে শিডিউল কৰি থৈছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যেটো ইউটিউব চেনেল তাত যদি আপোনালোকে চাবলৈ যায় ইয়াতে ইতিমধ্যে শিডিউল কৰিছে, অৰ্থাৎ টাইম ইয়াত দেখিবলৈ পাইছে 10:30 AM, অৰ্থাৎ 10:30 বজাৰ পৰা মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অভিযান 2.0 অৰ্থাৎ CM2.0 টকা বিতৰণী কাৰ্যসূচী আছে। আৰু ইয়াতে আপোনালোকৰ মুখ্য অতিথি হিচাপে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া থাকিব। আজি যিসকলৰ লিষ্টত নাম আহিছে প্ৰথম কিস্তি অৰ্থাৎ গোটেই সকলো অসমৰ যিবিলাক যুৱক যুৱতীয়ে এই আঁচনিখনৰ বাবে আবেদন কৰিলে সকলোকে একেলগে এই আঁচনিৰ টকা নিদিব, অৰ্থাৎ কেইবাখনো তেওঁলোকে 12খনমান তেওঁলোকে সভা অনুষ্ঠিত কৰি তেওঁলোকক নিজ হাতেৰে মুখ্যমন্ত্ৰী ডাঙৰীয়া চেকসমূহ বিতৰণৰ কাৰ্যসূচী লৈছে। আপোনালোকে ইয়াতে চাব পাৰে আজি প্ৰথম কাৰ্যসূচী অনুষ্ঠান আছে। আৰু ইয়াতে আপোনালোকৰ উদ্যোগ বাণিজ্যৰ ৰাজহুৱা প্ৰতিষ্ঠান বিভাগ এই বিভাগৰ পৰা এই টকাসমূহ আহিব, আপোনালোকে চাবলৈ পাৰিছে। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ইউটিউব চেনেলত এই লাইভ যোগে আজি দেখুওৱা হ'ব যে কেনেকুৱা ধৰণে এই টকাসমূহ বিতৰণৰ কাৰ্যসূচী সকলো অনুষ্ঠান আপোনালোকে আজি লাইভৰ জৰিয়তে জানিব পাৰিব। তো ইয়াতে যদি আপোনালোকে চাবলৈ যায় 8 AM অৰ্থাৎ 8 বজাত তেখেতে আপডেট দিছে টুইটাৰৰ জৰিয়তে আপডেট দিছে যে টুডে উই টেক আনাদাৰ ডিচিভ ষ্টেপ টুৱাৰ্ডছ অন আত্মনিৰ্ভৰ Assam through CM2.0. 74,000 entrepreneurs will receive the support they need to grow, create jobs and move forward with confidence, shaping a stronger and more self-reliant Assam. আৰু এই আঁচনিখনৰ যি আত্মনিৰ্ভৰ আসাম অভিযান 2.0 হয়, এই আঁচনিখনৰ বাবদ তেওঁলোকে 1,482 কৰোৰ টকা ব্যয় কৰিবলৈ গৈ আছে আৰু 74,000 প্লাছত যুৱক যুৱতীয়ে এই আঁচনিখনৰ টকা পাবলৈ সক্ষম হ'ব। আৰু আজিৰ পৰা ইয়াতে দেখিবলৈ পাইছে 7 ফেব্ৰুৱাৰী 8 AM এই আপডেট দিছে আৰু আজিৰ পৰা এই টকা তেওঁলোকে লাভ কৰিবলৈ গৈ আছে। তো ভিডিঅ'টিৰ জৰিয়তে আপোনালোকক ইমানেই জনাবলগীয়া আছিল। যদি আপুনি আমাৰ চেনেলত পোনপ্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।